জমদূতত পৰিণত হৈছে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ। মই বৰ্তমান উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ চাপাৰা কাটাত আৰু কালি সন্ধিয়াৰ ভাগত এটা পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু দুগৰাকীকৈ ব্যক্তিয়ে আপোনাৰ ইয়াতে পথ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু ব্যক্তি দুগৰাকীৰ নাম আছিল লপেন বসুমতাৰী আৰু চাকো বড়ো। আৰু এই মুহূৰ্তত ইয়াত আমি দেখুৱাইছোঁ NHR যিসমূহ লোক আছে তেখেতসকল আহিছে। তাৰ সমান্তৰালকৈ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক ইয়াত উপস্থিত হৈছেহি আৰু তেখেতসকলে এক প্ৰকাৰ ঘটনাস্থলীত আহি পেলাই যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যিসমূহ বিষয়া আছে তেখেতসকলৰ সৈতে আলোচনাত মিলিত হৈছে। মূল কথাটো হৈছে আমি যদি দেখুৱাওঁ তেতিয়াহ'লে NHR দৃশ্য আমি অকণমান দেখুৱাব বিচাৰিছোঁ। ND24 দৰ্শকসকলে দেখিবলৈ পাইছে ইয়াতে স্পীড ব্ৰেকাৰ লগাইছে, কিন্তু স্পীড ব্ৰেকাৰ আপোনালোকে দেখিবলৈ পাইছে যিটো কাৰণে আপোনাৰ এই ঘটনাটো সংঘটিত হৈছে, যিটো কাৰণে দুৰ্ঘটনা সংঘটিত হৈছে, এই দুৰ্ঘটনা হোৱা কাৰণটো আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ কামৰ নমুনা আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে দেখিবলৈ পাইছে স্পীড ব্ৰেকাৰ আপোনাৰ ইয়াত আধা অংশ স্পীড ব্ৰেকাৰ আছে আৰু আধা অংশ ইয়াত স্পীড ব্ৰেকাৰ নাই। আমি যদি দৃশ্য দেখুৱাওঁ, আয়ুষ আছে মোৰ সৈতে, আয়ুষে যদি দেখুৱায় আৰু এই ধৰণে আপোনাৰ এই যিটো স্থান আছে এই স্থানতে দুৰ্ঘটনা সংঘটিত হৈছিল। আৰু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণটো হৈছে স্পীড ব্ৰেকাৰ আপোনাৰ আধাকৈ নিৰ্মাণ কৰিছে, বাকীখিনি আপোনাৰ এৰি দিছে। আৰু এই যি দৃশ্য আছে দৃশ্য আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আৰু আজিৰ দিনটোত এয়া দেখিবলৈ পাইছে NHR যিসমূহ লোক আছে তেখেতসকল ইয়াত আহিছে আৰু তেখেতসকলৰ আমি ক'ব পাৰোঁ চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি, এই ধৰণৰ NHR যিসমূহ লোক আছে তেখেতসকলক ইয়াত এই ধৰণে দেখিবলৈ পোৱা গৈছে। কাৰণ তেখেতসকলে আপোনাৰ এই যিটো স্পীড ব্ৰেকাৰ আছে এই স্পীড ব্ৰেকাৰটো তেখেতসকলে আধা নিৰ্মাণ কৰি পেলাই ইয়াতে এৰি থৈ পেলাই গুচি গৈছে আৰু যেতিয়া দুৰ্ঘটনা হৈছে তাৰপিছত তেখেতসকলৰ বুদ্ধি উদয় হৈছে। আমি দৃশ্য দেখুৱাইছোঁ আৰু আজিৰ দিনটো তেখেতসকলে হিচাপ নিকাচ কৰাত ইয়াত দেখিবলৈ পোৱা গৈছে। অকণমান জিলা আয়ুক্ত আছে, অকণমান জানিবলৈ যত্ন কৰিছোঁ। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। দুগৰাকীকৈ ব্যক্তি আপোনাৰ নিহত হৈছে পথ দুৰ্ঘটনাত। যথেষ্ট গুৰুত্বপূৰ্ণ আপোনাৰ এটা বিষয় আৰু NHR যি ধৰণৰ কামৰ নমুনা সেয়া আমি দেখিবলৈ পাইছোঁ। আধা স্পীড ব্ৰেকাৰ বনাইছে, আধা বনোৱা নাই। কি ক'ব সামগ্ৰিক বিষয়টোৰ ওপৰত? মানে আমি চাই আছোঁ আৰু যোৱাকালি দুজনৰ মৃত্যু ঘটিছে আৰু এই স্পটটোতে, আৰু তেওঁ হয়তো স্পীড ব্ৰেকাৰৰ মানে কিবা কিছুমান অসুবিধা থাকিব পাৰে, সেইকাৰণে হয়তো হৈছে। তো সেই গোটেই বস্তুটো আমাৰ এটা নিয়ম আছে যে গোটেইখিনি ছিষ্টেম মতে গোটেইখিনি চাব লাগে। সেইকাৰণে সেই চাব লগা যিখিনি য'ত যিখিনি চাবলগীয়া সেইখিনি এবাৰ আমি চাবলৈ আহিছোঁ এজ এ হোল গোটেই টিমটো। DRSCৰ এটা টীম আছে, সেই টীমৰ পৰা চোৱা যায় আৰু বিভিন্ন আমি কিছুমান বস্তু দেখা পাইছোঁ, সেইখিনি আমি নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াক আমি জনাইছোঁ। আশা যথেষ্ট আছে ছাৰ, জবাবদিহি হ'ব লাগিব তেখেতসকলে। কাৰণ আমি দেখিছোঁ স্পীড ব্ৰেকাৰ আপোনাৰ আধা বনাইছে, আধা বনোৱা নাই, ক'ৰবাত এৰিছে, ক'ৰবাত এৰোৱা নাই, আপোনাৰ লাইটৰ ব্যৱস্থাৰ সঠিক নাই। আমি চাই গোটেই বস্তুটোৱে কৈছোঁ নহয় যে গোটেই বস্তুখিনি আমি চাই আছোঁ। যিখিনি য'ত যি অসুবিধা আছে সেইখিনি চাই লওঁ আৰু যদি কাৰোবাৰ যদি কিবা গাফিলতি থাকে সেই বস্তুটো আমি টেক আপ কৰি লওঁ। ইয়াত জিলা আয়ুক্ত তেখেতে ইয়াত উপস্থিত হৈছে, কিছু তদন্ত কৰি আছে। জিলা আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষক আছে। মূল কথাটো হৈছে যে NHR যি ধৰণৰ কামৰ নমুনা, তেখেতসকলৰ যি ধৰণৰ দায়িত্ব সৰা তেখেতসকলৰ কাম, সেই কামৰ নমুনা আমি দেখুৱাইছোঁ। দুগৰাকীকৈ ব্যক্তি আপোনাৰ মৃত্যু হ'ব লগা এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে, দুৰ্ঘটনা হৈছে, তাৰপিছত দুগৰাকীকৈ লোক ইয়াত মৃত্যু হৈছে। আৰু এই ধৰণে আপোনাৰ বঙাইগাঁৱত এক প্ৰকাৰ যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ আছে প্ৰায় বহু সংখ্যক ঠাইতে আপোনাৰ এই ধৰণৰ আখুৱা দেখিবলৈ পোৱা যায়। আৰু এই আখুৱাসমূহ NHR আপোনাৰ যদি কিবা এটা ঘটনা সংঘটিত নহয় তেতিয়াহ'লে তেখেতসকলৰ গা নলৰে, এই ধৰণৰ এটা দৃশ্য দেখিবলৈ পোৱা যায়। আজিৰ দিনটোত আপোনাৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰপিছত আপোনাৰ ইয়াত যেতিয়া আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্ত ইয়াত ঘটনাস্থলীত উপস্থিত হৈছে, তেওঁলোক আপোনাৰ আহিছে আৰু আহি পেলাই তেখেতসকলে এতিয়া আপোনাৰ ইয়াতে হিচাপ নিকাচ কৰি থকা আমি দেখিবলৈ পাইছোঁ। কিন্তু মূল কথাটো হৈছে যে এই যিটো স্পীড ব্ৰেকাৰ আছে, আয়ুষ যদি দেখুৱায়, ইয়াত দেখিবলৈ পাইছে আয়ুষ যদি দেখুৱায়, এই যিটো স্পীড ব্ৰেকাৰ আছে এই স্পীড ব্ৰেকাৰটো আপোনাৰ ইয়াত আধা নিৰ্মাণ কৰি পেলাই, আধা বনাই পেলাই তেখেতসকলে এৰি দিছে। আৰু আপোনাৰ এই স্পীড ব্ৰেকাৰটোৰ কাৰণে কালি আপোনাৰ এই স্থানত দুৰ্ঘটনা সংঘটিত হৈ পেলাই দুগৰাকীকৈ ব্যক্তিয়ে মৃত্যু আঁকোৱালি ল'ব লগা এটা পৰিৱেশ ইয়াত হৈছে। মূল কথাটো হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ এক প্ৰকাৰ তেখেতসকলৰ দায়িত্ব যে নাই সেই কথা ইয়াতে স্পষ্ট হৈ পৰিছে। আৰু দুৰ্ঘটনা প্ৰায় এই যি স্থান আছে এই স্থান বুলি নহয়, ৰাষ্ট্ৰীয় ঘাইপথত আপোনাৰ বিভিন্ন স্থানত আপোনাৰ দুৰ্ঘটনা সংঘটিত হৈ গৈ থাকে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ যিসমূহ কৰ্তৃপক্ষ আছে তেখেতসকলৰ কিন্তু গা নলৰে। আৰু এই ধৰণে দুৰ্ঘটনা হ'লে, মৃত্যুৰ মুখত পৰিলে তেওঁলোক আহে, কিন্তু কাম আপোনাৰ কোনোদিন সুচাৰুৰূপে কৰা আমি দেখিবলৈ পোৱা নাই। আৰু আজিৰ দিনটোতো আমি দেখিছোঁ তেওঁলোক ইয়াত আহিছে, তেখেতসকলৰ নিয়ম মাফিক যিবিলাক কাম আছে কামবিলাক কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তেখেতসকলৰ যে আখুৱা আছে সেই আখুৱাসমূহ কিন্তু ইয়াত স্পষ্টভাৱে আপোনাৰ ফুটি উঠিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত